খৰিৰ দোকানৰ পৰা আহি ওলালোঁ। ইয়াৰ পৰা এতিয়া ৰাস্তালৈ এনেকৈ গৈ আছোঁ পুৰণা ঘৰলৈ। দেখা পাইছে পুৰণা ঘৰলৈ যাই আছোঁ। এইটো ৰাস্তা। আৰু মই আপোনালোকক আগতেও কৈছোঁ, মই আছোঁ শান্তি নিকেতনত। আৰু শান্তি নিকেতন হৈছে ৰবীন্দ্ৰনাথ টেগোৰৰ ঘৰ, আপোনালোকে জানে। আৰু মই এনেকৈ খোজকাঢ়ি আহিছোঁ, খোজকাঢ়ি গৈ আছোঁ। আহি থাকোঁতে দেখা পালোঁ এই ঘৰটো ৰঙা ৰং দেৱা। আৰু দেখিছা নহয় কিমান ধুনীয়া ডেক'ৰেশ্যন, ফুলেৰে সজোৱা। ভিতৰখন একেবাৰে ফুলেৰে সজোৱা আছে, দেখিছে নহয়। এনেকৈ অকণমান ওচৰৰ পৰা গৈ দেখুৱাম সজোৱাখিনি। ইমান ধুনীয়া লাগিছে বা। আৰু এয়া দেখিছে নহয় গেটত ধুনীয়াকৈ সজোৱা আছে। গেটখনত এনেকুৱা দুটা চাইডে বিভিন্ন ধৰণৰ ফুলেৰে সজোৱাই ৰখা আছে ঘৰটো পুৰা। ৰাস্তাটো অকণমান সৰু আৰু ঘৰবিলাক দেখিছে নহয় কেনেকুৱা। আৰু যিহেতু আমি ইয়াতে প্ৰায় 10-12 বছৰমান থাকি গ'লোঁ। আৰু এনেকৈ দেখিছে নহয় একেবাৰে গাঁৱৰ নিচিনা লাগিছে দেখিবলৈ। জেগাখিনি এনেকুৱা লাগিছে যেনেকুৱা আমাৰ অসম। এইটো হৈছে বিদ্যা ভৱন। আৰু আপোনালোকে দেখা পাইছে এইখিনিৰ পৰা একেবাৰে আগলৈকে ইয়াতে মেলা হয় বছৰে। পুহ মাহত মেলা হয় ইয়াতে বিৰাট ডাঙৰকৈ। আৰু পূৰা দেখিছে নহয় একেবাৰে বিৰাট দীঘল আছে ইয়াতে। বিৰাট দীঘলকৈ ডাঙৰকৈ পুহৰ মাহত মেলা বহে। একেবাৰে বহুত ৰাস্তা বন্ধ হৈ যায়, গোটেই ৰাস্তা পানী বন্ধ হৈ যায়। এনেকৈ মেলা হয় ইয়াতে। এই মাটিখন দেখাব নোৱাৰোঁ, একেবাৰে মূৰলৈকে আছে, বহুত দূৰলৈকে আছে। আৰু এনেকৈ দেখিছিলোঁ, আপোনালোকে কৈছে নহয় বিৰাট দীঘল। আৰু এয়া দেখিছে নহয় বহুত লম্বা, একেবাৰে মূৰলৈকে আছে। আৰু এইখন হৈছে পুলিচ থানা। আৰু তাৰ ওচৰতে আমাৰ ঘৰ, যোনটো ঘৰত আমি ভাড়া থাকোঁ। এয়া হৈছে পুলিচ থানা এটা। এই ৱালখন পাৰ হ'লে পুলিচ থানাখন আৰু পাৰ হৈ যাব। আৰু পুলিচ থানাৰ কাষতে একেবাৰে আমাৰ ভাড়া থকা ৰুম, ঘৰ। এইটো দেখিছে, এইটো হ'ল আমি ইয়াতে থাকোঁ, মানে পুৰণা ঘৰ। আৰু ভাড়া থাকোঁ ইয়াতে, দেখিছে। এই ঘৰতে আমি ভাড়া থাকোঁ। বন্ধুসকল, আজি মোৰ ভিডিঅ'টো, এই ব্লগটো কেনেকুৱা লাগিল আপোনালোকৰ জনাব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এইটোৱে হৈছে আমাৰ সেই ভাড়া ঘৰ, মানে পুৰণা ঘৰ। যিহেতু আমি ইয়াতে বৰ্তমান আছোঁ। আৰু এটা আছে নিজৰ ঘৰ, মানে এইটো বৰ্তমান ভাড়া ঘৰ। আৰু এয়া দেখিছে। তো বন্ধুসকল, আজিলৈ মোৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ।